নমস্কাৰ বন্ধু বান্ধৱীসকল ইজৰাগীতিলৈ আপোনালোকক স্বাগতম আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰীৰ এমচিকিউ বিলাক আলোচনা কৰি আছো আজি আমি অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজবংশ আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰিম আমি সকলোৱে নিশ্চয় জানো আহোমসকলে 1228 চনৰ পৰা 1826 চনলৈকে অসমত শাসন কৰিছিল প্ৰায় 600 বছৰ কাল আমি যে এতিয়া কলো 600 বছৰ শাসন কৰিছিল এনেকুৱা কাহিনী সাকে পৃথিৱীত বিৰল ভাবকচোন কিমান শক্তিশালী হলে এটা ৰাজবংশই 600 বছৰ কাল শাসন কৰিব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা আমি সকলোৱে সাকে মোগলৰ নাম নিশ্চয় শুনিছো মোগলসকলে গোটেই ভাৰতখনত তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিছিল তেওঁলোকৰ ক্ষমতা দেখাইছিল কিন্তু সেই মোগলসকলক আহোমসকলে 17 বাৰ পৰাজিত কৰিছিল ভাবক কিমান শক্তিশালী বা কিমান গৌৰৱময়ী ইতিহাস হ'ব পাৰে আহোম ৰাজ্যৰ আমি তেনেকুৱা এটা ৰাজবংশৰ শাসনৰ অধীনত আমাৰ অসমখন আছিল আৰু আহোমসকলৰ সেই 600 বছৰীয়া শাসনকালত 40 জন ৰজাই শাসন কৰিছিল ফাৰ্স্টতে আমি সেই ৰজাসকলৰ নামবিলাক চাই লওঁ তাৰ পাছত আমি যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি আলোচনা কৰিম ইয়াত আমি কোৱেশ্চন আনসাৰ বুলি কৈছো যদিও আমি গোটেই ডিটেইলছ কাহিনীটো কেনেকৈ কি হৈছিল আহোমসকলৰ লগত জড়িত আমি যিমানখিনি পাৰো সিমানখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ফাৰ্স্টতে ৰজাসকলৰ নাম চাই লওঁ চুকাফা এওঁ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা আছিল তাৰ পাছত আহিলে সুতেইফা তাৰ পাছত আহিলে সুবিনফা সুখাফা সুংখামফা ইয়াত ৰকাৰডাল থাকি গল দে সুংখামফা হ'ব লাগিছিল সুতুফা তিয়াওখামথি সুদাংফা বামুণী কোঁৱৰ নামেৰেও জনাজাত সুজানফা সুপাকফা সুচেংফা সুহেনফা সুপিমফা সুহুংমুং বা স্বৰ্গনাৰায়ণ এওঁ সময়ত আহোম ৰাজ্যখন যথেষ্ট প্ৰসাৰ ঘটিছিল মানে এওঁ সময়ত আহোম ৰাজ্যখন বহুত বেছি ডাঙৰ হৈছিল সুকলেংমুং বা গড়গঞা ৰজা সুখামফা বা খুৰা ৰজা এই আমি তেওঁ কি নামেৰে জনা যায় সেইখিনিও জানিব লাগিব আৰু আপোনালোকে ভয় খাব নালাগে যে ইমান নামখিনি এনেকুৱা আমি মনত ৰাখিবলৈ দিগদাৰ হ'ব আমাৰ ইয়াৰ সকলোখিনি ইমান পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেন্টও নহয় আৰু যেতিয়া আমি ডিটেইলছত ৰজাজনৰ বিষয়ে আলোচনা কৰিম তেতিয়া আপোনালোকৰ নামখিনি মনত ৰাখি যোৱাটো সহজ হ'ব ঠিক আছে এওঁ যিজন খুৰা ৰজা আছিল সুংখামফা সেই খুৰা ৰজাৰ শাসনকাল আটাইতকৈ দীঘলীয়া আছিল মানে তেওঁ বহুত বেছি সময় শাসন কৰিছিল সুচেংফা বা প্ৰতাপ সিংহ এওঁ বুঢ়া ৰজা হিচাপেও জনাজাত আছিল চুৰামফা বা জয়াদিত্য সিংহ সুতিফা বা নৰিয়া ৰজা সুতিমলা বা জয়ধ্ব সিংহ সুপুংমুং বা চক্ৰধ্ব সিংহ সুনিংফা বা উদয়াদিত্য সিংহ শুক্লাংফা বা ৰামধ্ব সিংহ সুহুং বা চামুগুৰীয়া ৰজা এই সুহুং আৰু গোবৰ ৰজা একেটা বছৰতে শাসন কৰিছিল তেওঁলোকে বহুত বেছি দিন শাসন কৰা নাই তেওঁলোকে 1675 চনতে দুইজন ৰজাই শাসন কৰিছিল মানে চামুগুৰীয়া ৰজা বা সুহুং আৰু গোবৰ ৰজাই একেটা বছৰতে শাসন কৰিছিল তেওঁলোকৰ শাসনকাল মানে বহুত কম আছিল নেক্সট সুজিমফা বা অৰ্জুন কোঁৱৰ সুদম্ফা বা পৰ্বতীয়া ৰজা চুলিকফা বা ৰত্নধ্বজ সিংহ তাৰ পাছত নেক্সট সুপাতফা বা গদাধৰ সিংহ সুংখামফা বা ৰুদ্ৰ সিংহ সুতাফা বা শিৱ সিংহ এই শিৱ সিংহই এজন গুৰুক বহুত মানিছিল আৰু সেই গুৰুৰ কথা মতে তেওঁ তিনিগৰাকী ৰাণীক সিংহাসনত উঠাইছিল তেওঁ মানে শাসন কৰিলে কিবা অমংগল হ'ব এনেকুৱা ধৰণৰ কথা কৈছিল সেইকাৰণে কি হয় তেওঁ তিনিগৰাকী ৰাণীকে প্ৰথম এগৰাকী ৰাণীক তাৰ পাছত এগৰাকী ৰাণীক তেনেকৈ শাসনৰ অধিকাৰ দিছিল তেওঁৰ ৰাণীগৰাকী হৈছে বৰৰজা ফুলেশ্বৰী কোঁৱৰী বৰৰজা অম্বিকা বৰৰজা সৰ্বেশ্বৰী মানে এই শিৱ সিংহৰ দিনত তেওঁলোকে শাসন কৰিছিল বৰৰজা ফুলেশ্বৰী বৰৰজা অম্বিকা আৰু বৰৰজা সৰ্বেশ্বৰী তাৰ পাছত আহিলে সুনেমফা বা প্ৰমত্ত সিংহ সুৰেমফা বা ৰাজেশ্বৰ সিংহ সুনিয়েমফা লক্ষী সিংহ সুহিতপাংফা গৌৰীনাথ সিংহ সুলিংফা কমলেশ্বৰ সিংহ সুডিংফা চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ যোগেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহ ঠিক আছে এতিয়া আমি যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেই কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আমি সকলোৱে নিশ্চয় জানোই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা নেক্সট কোৱেশ্চন চুকাফাই কেতিয়া অসমত আহোম সাম্ৰাজ্যৰ স্থাপন কৰিছিল 1253 1200 চন 1228 1296 চুকাফাই 1228 চনত অসমত আহোম ৰাজ্যৰ স্থাপন কৰিছিল নেক্সট কোৱেশ্চন চুকাফা কোন দেশৰ পৰা আহিছিল চীন ব্ৰহ্মদেশ বৰ্তমানৰ ম্যানমাৰ থাইলেণ্ড লাওছ চুকাফা ব্ৰহ্মদেশৰ পৰা আহিছিল বৰ্তমানৰ ম্যানমাৰৰ পৰা কি হয় তেওঁ ব্ৰহ্মদেশৰ মংলুং ৰাজ্যৰ ৰাজকুঁৱৰ আছিল তাতো তেওঁ এজন ৰাজকুঁৱৰে আছিল কি হ'ল তেওঁৰ আইতাকে তেওঁক ক'লে যে নো টু টাইগাৰ লিভ ইন দা সেম জংগল নো টু কিং সিট অন দা সেম থ্ৰোন মানে কি হয় একেখন হাবিতে যেনেকৈ দুটা সিংহই বাস কৰিব নোৱাৰে ঠিক তেনেদৰে একেখন সিংহাসনত দুজন ৰজা বহিব নোৱাৰে কি হয় তেওঁ ৰাজকুঁৱৰ হৈ আছিল তেওঁৰ ককায়েক ভায়েকে মানে ধৰক সমান যোগ্য আছিল দুইজনেই সেই দুইজনেই সিংহাসনৰ কাৰণে যোগ্যতা আছিল
ফলত মানে আইতাকে ক'লে যে তোমালোক একেলগতে থাকি পেলাই শাসন কৰাতকৈ তুমি এনেকুৱা এটা জেগা বিচাৰি লোৱা য'ত তুমি শাসন কৰিব পাৰা বা তুমি একেখন সিংহাসন আশা কৰি থকাতকৈ অইন এখন সিংহাসনৰ কথা ভাবা তেতিয়া কি কৰিলে সেই আইতাকৰ কথা মানিয়ে 1215 চনত চুকাফাই মংলুং ৰাজ্য ত্যাগ কৰে ঠিক আছে তাৰপিছত আহিব নেক্সট কুৱেশ্যনলৈ চুকাফা অহাৰ সময়ত তেওঁৰ লগত কিমানজন অনুগামী আহিছিলে 9000 3000 5000 10000 চুকাফাৰ অহাৰ সময়ত তেওঁৰ লগত 9000 মুনি তিৰোতা আহিছিলে মানে তেওঁৰ লগত 9000 মানুহ আহিছিলে ঠিক আছে আৰু ইয়াৰ উপৰিও এই ডিভাইন ডায়মণ্ড মানে ঐশ্বৰিক শক্তি থকা ডায়মণ্ড এই ডিভাইন এলিফেন্ট ঐশ্বৰিক শক্তি থকা হাতী এই ডিভাইন হেংদাং ঐশ্বৰিক শক্তি থকা হেংদাং আনিছিলে আৰু লগত 9000 মানুহ লৈ তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে তেওঁৰ ক'ৰ আছিলে তেওঁ মংলুং ৰাজ্যৰ আছিলে আইতাকৰ কথা শুনি তেওঁ মংলুং ৰাজ্য ত্যাগ কৰিছিলে আৰু আইতাকে কি কৈছিলে যে নো টু টাইগাৰ লিভ ইন সেম জংগল নো টু কিং সিট অন দা সেম থ্ৰোন নেক্সট কুৱেশ্যন চুকাফাই কোন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে কাৰ্বি পৰ্বত পাটকাই পৰ্বত হিমালয় পৰ্বত জয়ন্তীয়া পৰ্বত চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে নেক্সট কুৱেশ্যন চুকাফাই আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত পাতিছিলে চৰাইদেউ গাগব শিৱসাগৰ যোৰহাট চুকাফাই আহোমৰ প্ৰথম ৰাজধানী পাতিছিলে চৰাইদেউত আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট 1253 চনত তেওঁ চৰাইদেউত স্থায়ী ৰাজধানী পাতিছিলে আৰু তেওঁ 1215 চনতে মংলুং ৰাজ্য ত্যাগ কৰিছিলে মংলুং ৰাজ্য ত্যাগ কৰি তেওঁ 1228 চনত অসমত প্ৰৱেশ কৰিছিলে এটা গুটেকিটা মনত ৰাখিব তেওঁ মংলুং ৰাজ্য ত্যাগ কৰিছিলে 1215 চনত অসমত প্ৰৱেশ কৰিছিলে 1228 চনত আৰু তেওঁ স্থায়ী ৰাজধানী পাতিছিলে 1253 চনত ঠিক আছে তেওঁ 1228 চনৰ পৰা 1253 চনলৈকে ক'ত আছিলে তেনেকুৱা আপোনালোকৰ মনত আহিব পাৰে তেওঁ প্ৰথমতে ৰাজধানী পাতিবৰ বাবে বিভিন্ন জেগা সিলেক্ট কৰিছিলে যে আমি এখিনিত থাকিলে ভাল হ'ব বা এখিনিৰ পৰা মই গোটেই ৰাজ্যখন চলাবলৈ ভাল হ'ব তেওঁ প্ৰথমতে দিহিং টিপমা হালগুৰি অভয়াপুৰী হবং লিগিৰা গাঁও হিমলুগুৰি মানে কেবাখনো জেগা সিলেক্ট কৰি ৰাজধানী কৰিছিলে কিন্তু বানপানী বা অন্যান্য অসুবিধাৰ কাৰণে তেওঁ তাত স্থায়ীকে ৰাজধানী পাতিব নোৱাৰিলে আৰু শেষত 1253 চনত তেওঁ চৰাইদেউত স্থায়ী ৰাজধানী পাতে ঠিক আছে গোটেই চনগিটা মনত ৰাখিব তেওঁৰ লগত জড়িত বিশেষকৈ চন 1215 1228 আৰু 1253 আৰু এই 1253 চনটো বহুত বেছি ইম্পৰ্টেন্ট 1228 চনটো বহুত বেছি ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যন আহোমৰ ভাষাত চাওলুং শব্দৰ অৰ্থ কি মহান ৰজা মহান দেৱতা সাহসী যোদ্ধা পবিত্ৰ নেতা আহোম ভাষাত চাওলুং শব্দৰ অৰ্থ হৈছে মহান দেৱতা নেক্সট কুৱেশ্যন অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয় 1 ডিসেম্বৰ 2 ডিসেম্বৰ 3 ডিসেম্বৰ 4 ডিসেম্বৰ অসম দিৱস বা চুকাফা দিৱস 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় আপোনালোকৰ কাৰণে নেক্সট কুৱেশ্যন চুকাফাই কোন সময়ত আহোম সাম্ৰাজ্যৰ শাসনভাৰ চলাইছিলে 1228 ৰ পৰা 1268 চন 1228 ৰ পৰা 1270 চন 1228 ৰ পৰা 1272 চন 1228 ৰ পৰা 1275 চন চুকাফাই 1228 ৰ পৰা 1268 চনলৈকে শাসন কৰিছিলে তেওঁ 40 বছৰ শাসন কৰিছিলে নেক্সট কুৱেশ্যন চুকাফাই কিমান খ্ৰীষ্টাব্দত শিৱসাগৰৰ চৰাইদেউ স্থায়ী ৰাজধানী স্থাপন কৰিছিলে 1228 চন 1253 চন 1262 চন 1268 চন আমি এতিয়া পাই আহিছো চুকাফাই 1253 চনত শিৱসাগৰৰ চৰাইদেউ স্থায়ী ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই অসম বুৰঞ্জী লিখা আৰম্ভ কৰিছিলে প্ৰমত্তেশ্বৰ সিংহ ৰুদ্ৰসিংহ চুকাফা চুংকামফা আহোম ৰজা চুকাফাই মানে যিজন আহোমৰ প্ৰথম ৰজা বা প্ৰতিষ্ঠাপক ৰজা আছিল চুকাফা তেওঁই অসমত বুৰঞ্জী লেখাৰ প্ৰথা প্ৰচলন কৰিছিল আপোনালোকে এটো এনেকৈ মনত ৰাখি থব প্ৰথমজন ৰজা বা চুকাফাই অসম বুৰঞ্জী লেখাৰ প্ৰথাটো আৰম্ভ কৰিছিল ঠিক আছে আৰু এটো ইম্পৰ্টেন্ট সুধি থকা দেখা যায় নেক্সট কুৱেশ্যন আহোমৰ ৰজাসকলক সম্বোধন কৰিবলৈ কি উপাধি ব্যৱহাৰ কৰা হৈছিল স্বৰ্গদেউ মহাৰজা ৰাজন সম্ৰাট আহোম ৰজাসকলক সম্বোধন কৰিবলৈ স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰা হৈছিল নেক্সট কুৱেশ্যন চুকাফাই আহোম সাম্ৰাজ্য স্থাপন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত কোন কোন সৰু সৰু ৰাজ্য আছিল এটো সুধিছে যেতিয়া চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অসমত সেই সময়ত অসমত তেওঁৰ সমসাময়িককৈ কোনে শাসন কৰি আছিল মৰাণ বৰাহী চুতীয়া ডিমাচা কছাৰী কোচ জয়ন্তীয়া তিৱা খাচী চুকাফাই আহোম সাম্ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ বৰাহী আৰু চুতীয়া ৰজাসকলে শাসন কৰি আছিল চুকাফা যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁ মৰাণসকলৰ ৰজা বদুচা আছিল বুলি কৈছিল ঠিক আছে নেক্সট কুৱেশ্যন চুকাফাই কিমান বছৰ শাসন কৰিছিল 30 বছৰ 40 বছৰ 50 বছৰ 60 বছৰ এটো কৈ আহিছো চুকাফাই 40 বছৰ কাল শাসন কৰিছিল এতিয়া অলপ নোট ৰাখি দিছো এটো কোৱেশ্চন আকাৰে দিবলৈ অলপ অসুবিধা হ'ল আমাৰ যিজন আহোমৰ প্ৰথম ৰজা চুকাফাই তেওঁ কিছুমান পদবী সৃষ্টি কৰিছিল আমি জানোই যে আহোম ৰজাসকলে বহুত পদবী সৃষ্টি কৰিছিল যিখিনি বৰগোহাঁই বুঢ়া গোহাঁই হলাল গোহাঁই হদিয়া খোৱা গোহাঁই এনেকৈ কিছুমান পদৰ সৃষ্টি কৰিছিল যাতে ৰাজকাৰ্যখিনি তেওঁলোকে
তেওঁলোকক লৈ সেই মন্ত্ৰী পৰিষদখনক লৈ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি আৰু তাৰ প্ৰথম হিচাপে চুকাফাই কিছুমান পদবীৰ সৃষ্টি কৰিছিলে সেইবিলাকৰ ভিতৰত বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিলে বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে কুৱেশ্যন হ'ব পাৰে যে চাওলুং চুকাফাই আহোম ৰাজ্যৰ প্ৰধানকৈ কি দুটা পদবীৰ সৃষ্টি কৰিছিলে সেইকেইটা হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই বুঢ়াগোহাঁই যিটো পদবী আছিলে তেওঁক চাও ফুংমুং বুলিও জনা গৈছিলে তেওঁ এজন মুখ্য উপদেষ্টা আছিলে বৰগোহাঁই যিটো পদবী আছিলে তেওঁক চাও থাউং নাংমুং হিচাপেও জনা গৈছিলে বুঢ়াগোহাঁইক চাও ফাংমুং বুলি জনা গৈছিলে বৰগোহাঁইক চাও থাংমুং নামেৰে জনা গৈছিলে এওঁ এজন অন্য মুখ্য উপদেষ্টা আছিলে মানে তেওঁলোকে প্ৰশাসনিক কাম কাজত বিশেষভাৱে ৰজাক সহায় কৰিছিলে আৰু চুকাফাৰ মৃত্যু হৈছিলে 1268 চনত 1268 চনলৈকে তেওঁ শাসন কৰিছিলে এটো মনত ৰাখিব তেওঁ 1228 চনৰ পৰা 1268 চনলৈকে শাসন কৰিছিলে তেওঁ 40 বছৰ কাল শাসন কৰিছিলে আৰু 1268 চনত তেওঁৰ মৃত্যু হৈছিলে আৰু তেওঁৰ মৃত্যুৰ পাছত চুতেফাই শাসন কাৰ্য পৰিচালনা কৰিছিলে আজিলৈ আমি ইমানখিনিতে এৰিছো একেটা ভিডিঅতে গোটেই আহোম ৰজাসকলৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে আমাৰ গোটেই ডিটেইলছত বুজাত অসুবিধা হ'ব সেয়ে আমি যিমানখিনি পাৰো এটা ভিডিঅত সিমানখিনিকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ আমি ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে